নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেন্ডিং অসম আজি হৈছে 21 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ জুবিন গাৰ্গে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'ব আজি 2 মাহ উকলিল কিন্তু হিয়াৰ আমটো জুবিন গাৰ্গে ন্যায় নাপালে জুবিন গাৰ্গে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'ব আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব 2 মাহ সম্পূৰ্ণ হোৱাৰ পিছতো জুবিন গাৰ্গে কিয় ন্যায় নাপালে মোৰ মৰমৰ ভাই আছিল জুবিন গাৰ্গ আৰু মোক জুবিনে বুঢ়া সিংহ বুলি মাতিছিল আমি সঠিক ন্যায় পাবই লাগিব চৰকাৰৰ ওপৰত ধৈৰ্য আছে আৰু ধৈৰ্য ধৰি আছো মন্তব্য শিল্পী খগেন গগৈৰ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আজি জুবিন গাৰ্গৰ হেই মৃত্যুৰ 2 মাহ উকলিল কিন্তু জুবিন গাৰ্গে এতিয়াও ন্যায় নাপালে আৰু জুবিন গাৰ্গে যদি সে ন্যায় নাপায় তেন্তে মহাভাৰতৰ যুদ্ধ হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে শিল্পী খগেন গগৈয়ে আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'ব গতিকে আপোনালোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেন্ট বক্সত লিখক #justice4jubin garg আৰু জুবিনে ন্যায় পাবই লাগিব 2 মাহ সম্পূৰ্ণ হোৱাৰ পিছতো জুবিনে কিয় ন্যায় নাপালে জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ 2 এদিনতে নগাঁও চলিব বৃহৎ উচ্ছেদ অভিযান মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াই কেতিয়াও শান্তিত থাকিব নোৱাৰে এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই হৈছে মোৰ কাম আৰু গতিকে মিয়াই কষ্ট পায়ে থাকিব কোনো ৰাস্তা নাই আৰু গোৱালপাৰাত উচ্ছেদ হৈ গ'ল 2 এদিনতে নগাঁৱত উচ্ছেদ অভিযান চলিব আৰু যিমানেই এটা ষ্টেটমেন্ট বেছি দিব সিমানে বেছি উচ্ছেদ চলিব আৰু জুবিনৰ সমাধিত গলেও শান্তি নাপাব গৌৰৱ গগৈৰ মিটিঙত গলেও শান্তি নাপাব আৰু মিয়া শান্তিত থাকিব পাৰিব যদিহে মোক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব পাৰে এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাই গৈছো খবৰ মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত কোনো মিয়া শান্তিত থাকিব নোৱাৰে যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই হৈছে মোৰ কাম গতিকে মিয়াই কষ্ট পায়ে থাকিব কোনো ৰাস্তা নাই আৰু গোৱালপাৰাত উচ্ছেদ হৈ গ'ল আৰু 2 এদিনতে নগাঁৱত চলিব বৃহৎ উচ্ছেদ অভিযান জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ আৰম্ভ হ'ল এছআৰ আজি হাজু কৰক আপোনাৰ নথিপত্ৰসমূহ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ধুবুৰীৰ লাখ লাখ ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ আৰু অতি শীঘ্ৰেই ৰাজ্যৰ প্ৰতিখন জিলাতেই আৰম্ভ কৰা হ'ব এছআৰৰ কাম আৰু জিলা নিৰ্বাচনী বিষয়াই জাৰি কৰিলে এই জাননী শীঘ্ৰেই ভোটাৰসকলে হাজু কৰক নথিপত্ৰ প্ৰতিখন জিলাতেই আৰম্ভ হ'ব এছআৰ আৰু ধুবুৰীৰ ভোটাৰসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ নামকৰ্তন হ'ব অযোগ্য ভোটাৰৰ 18 বছৰৰ সম্পূৰ্ণ হোৱা সকলো নাগৰিকৰ নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত আৰু যিসকল লোক ইতিমধ্যে মৃত্যু হৈছে বা গুচি গৈছে তেওঁলোকৰ নামকৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা আৰু তালিকাত অশুদ্ধ হৈ থকা ভোটাৰৰ নামক শুদ্ধ কৰিব পাৰিব আপুনি এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীৰ বাবে ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে এছআৰ আৰু অতি শীঘ্ৰে ৰাজ্যৰ প্ৰতিখন জিলাতে আৰম্ভ হ'ব এছআৰ গতিকে আপুনি আপোনাৰ নথিপত্ৰসমূহ হাজু কৰক আৰু ইয়াৰ বাবে আৰম্ভ হ'ব প্ৰক্ৰিয়া হাজু কৰি ৰাখক সকলো নথিপত্ৰ নতুন নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে ফৰ্ম 6 পূৰণ কৰিব লাগিব আৰু বহিৰাজ্যৰ পৰা অহা ভোটাৰৰ বাবে ফৰ্ম 6A পূৰণ কৰিব লাগিব আৰু আধাৰ নম্বৰৰ সৈতে লিংক কৰিবৰ বাবে ফৰ্ম 6B পূৰণ কৰিব লাগিব আৰু নাম মুছিবৰ বাবে ফৰ্ম 7 পূৰণ কৰিব লাগিব আপুনি আৰু নাম শুদ্ধকৰণৰ বাবে ফৰ্ম 8 পূৰণ কৰিব লাগিব আৰু নিষ্পত্তিৰ সময়সীমা 2 ফেব্ৰুৱাৰী 2026 চনলৈকে থাকিব এক ডাঙৰ খবৰ জনাই গৈছো সমগ্ৰ ৰাজ্যবাসীক চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব 2026 চনৰ ফেব্ৰুৱাৰী মাহতেই আৰু ধুবুৰীৰ লাখ লাখ ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ কেৱল ধুবুৰীয়ে নহয় ৰাজ্যৰ প্ৰতিখন জিলাতেই আৰম্ভ কৰা হ'ব এছআৰৰ কাম গতিকে আপোনাৰ যাৱতীয় নথিপত্ৰসমূহ হাজু কৰি ৰাখক আৰু জিলা নিৰ্বাচনী বিষয়াই জাৰি কৰিছে এই জাননী আৰু শীঘ্ৰে ভোটাৰসকলে হাজু কৰক নথিপত্ৰ প্ৰতিখন জিলাতে আৰম্ভ হ'ব এছআৰ আৰু নামকৰ্তন হ'ব অযোগ্য ভোটাৰৰ আৰু ইয়াৰ সমান্তৰালকৈ 18 বছৰ সম্পূৰ্ণ হোৱা সকলো নাগৰিকৰ নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত আৰু যিসকল লোকে ইতিমধ্যে মৃত্যু হৈছে
যিসকল লোকৰ মৃত্যু হৈছে বা গুচি গৈছে তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা আৰু তালিকাত অশুদ্ধ হৈ থকা ভোটাৰৰ নাম আপুনি শুদ্ধ কৰিব পাৰিব দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ৰাজ্যত নতুন ৰূপত আৰম্ভ হৈছে মিয়া পলিটিক্স আৰু এইবাৰ বিৰোধীক মিয়াৰ দল আখ্যা ৰাজ্যিক বিজেপিৰ সভাপতিৰ ডাইৰেক্ট টাৰ্গেট এইবাৰ মিয়া আৰু মুখ্যমন্ত্ৰীৰ পিছতে আক্ৰমণাত্মক ৰূপত বিজেপি চৰকাৰ নতুন ৰূপত ৰাজ্যত আৰম্ভ হৈছে মেৰুকৰণৰ এক বিশেষ ৰাজনীতি আৰু মেৰুকৰণৰ ৰাজনীতিত নতুন এণ্ট্ৰি বদৰুদ্দিন আজমলৰ আৰু ৰাজ্যত নতুন ৰূপত আৰম্ভ হৈছে মিয়া পলিটিক্স আৰু এইবাৰ বিৰোধীক মিয়াৰ দল আখ্যা ৰাজ্যিক বিজেপিৰ সভাপতিৰ ডাইৰেক্ট টাৰ্গেট মিয়া আৰু মুখ্যমন্ত্ৰীৰ পিছতে আক্ৰমণাত্মক ৰাজ্যিক বিজেপি আৰু নতুন ৰূপত আৰম্ভ হৈছে এবাৰ মেৰুকৰণৰ ৰাজনীতি সমগ্ৰ ৰাজ্যজুৰি আৰু মেৰুকৰণৰ ৰাজনীতিত ইতিমধ্যে নতুন এণ্ট্ৰি আজমলৰ জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মদ খোৱাক লৈ বিস্ফোৰক অভিযোগ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক মদ খুৱাই শেষ কৰি পেলালে আমাৰ জুবিন গাৰ্গক মহা বিস্ফোৰণ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছোঁ খবৰ সবিস্তাৰে মদ খুৱাই শেষ কৰি পেলালে জুবিন গাৰ্গক আৰু জুবিন গাৰ্গে নিজে কেতিয়াও মদ খোৱা নাছিল বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু জুবিন গাৰ্গক লৈ ভয়ংকৰ ষড়যন্ত্ৰ কৰিলে একাংশই ধন সম্পত্তি লুণ্ঠনৰ বাবে জুবিন গাৰ্গক মদ খুৱাই দিয়া হৈছিল আৰু একাংশই জুবিনক মদ খুৱাই ব্যৱহাৰহে কৰিছিল তদন্তত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য আৰু কিছুমান মানুহে তেওঁক মদ খুৱাই শোষণ কৰিছিল আৰু গাবলৈ গ'লে তেওঁক মদ খাবলৈ বাধ্য কৰাইছিল একাংশই আৰু এটা নিৰ্দিষ্ট গোটে তেওঁক মদ্যপান কৰাই লুটপাটহে কৰিছিল আৰু জুবিন গাৰ্গ ৰাতিপুৱা সদায় সচেতন হৈ থাকে আৰু জুবিন গাৰ্গক মই যিমানবাৰ লগ পাইছিলোঁ তেওঁ মদ খোৱা নাছিল আৰু সন্ধিয়া তেওঁ কোৱা কথাবোৰ তেওঁক মদ্যপান কৰাই দিয়াৰ বাবেহে আছিল বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ততো একেই কথা পোহৰলৈ আহিছে জুবিনক মদ্যপান কৰোৱাইছিল আৰু তেওঁ নিজে মদ খোৱা নাছিল পুনৰ মহাবিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মদ খুৱাই শেষ কৰি পেলালে আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গক আৰু জুবিন গাৰ্গে নিজে কেতিয়াও মদ খোৱা নাছিল একাংশই জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি মদ খুৱাইছিল জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ৰেচন কাৰ্ডৰ পৰা কটা হৈছে লাখ লাখ লোকৰ নাম আৰু কোন লোকৰ নাম কটা হৈছে ৰেচন কাৰ্ডৰ পৰা জনাইছোঁ সবিস্তাৰে ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা হৈছে লাখ লাখ লোকৰ নাম ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ ৰেচন কাৰ্ডৰ পৰা কোন লোকৰ নাম কৰ্তন কৰিছে চৰকাৰে আৰু যিসকল অযোগ্য হিতাধিকাৰী তেওঁলোকৰ নাম কৰ্তন কৰিছে ইতিমধ্যে চৰকাৰে আৰু বছৰ ধৰি মৃত ব্যক্তিৰ নামত একাংশই ৰেচন লোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু এতিয়াৰে পৰা মৃত ব্যক্তিৰ নামত ৰেচন সংগ্ৰহ কৰিবলৈ নিদিয়াৰ হুংকাৰ আৰু চৰকাৰে তদন্ত আৰম্ভ কৰি মৃত ব্যক্তিৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰিছে আৰু বিগত কেইটামান মাহতেই চৰকাৰে প্ৰায় 2.25 কোটি লোকৰ নাম কৰ্তন কৰিছে আৰু যোগ্যতাৰ মাপকাঠি পূৰণ নকৰা হিতাধিকাৰীৰ বিৰুদ্ধেও লোৱা হৈছে এই একেই ব্যৱস্থা আৰু 6 মাহ ধৰি ৰেচন সংগ্ৰহ নকৰা পৰিয়ালকো তালিকাৰ পৰা আঁতৰোৱাৰ প্ৰস্তুতি চৰকাৰৰ আৰু ৰেচন কাৰ্ডৰ তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব তাৰ বাবে আপুনি লগইন কৰিব লাগিব nfsa.gov.in ৱেবছাইটত আৰু আপুনি এইটো ৱেবছাইট আপুনি লগইন কৰিব লাগিব তাৰ পিছতে ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেলছত ক্লিক কৰক আৰু এতিয়া আপোনাৰ ৰাজ্য জিলা ব্লক আৰু পঞ্চায়ত নিৰ্বাচন কৰক তাৰ পিছত আপোনাৰ ৰেচনৰ দোকান আৰু কাৰ্ডৰ ধৰণ নিৰ্বাচন কৰক আৰু ৰেচন কাৰ্ডৰ পৰা ইতিমধ্যে কৰ্তন কৰা হৈছে লাখ লাখ লোকৰ নাম জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক এটি ডাঙৰ খবৰ জনাই গৈছোঁ ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ আৰু ৰেচন কাৰ্ডৰ পৰা কোন লোকৰ নাম কৰ্তন কৰিছে চৰকাৰে যিসকল অযোগ্য হিতাধিকাৰী তেওঁলোকৰ নাম কৰ্তন কৰিছে চৰকাৰে আৰু বছৰ ধৰি মৃত ব্যক্তিৰ নামত একাংশই ৰেচন লোৱাৰ অভিযোগ উত্থাপিত হৈছে